Hello student, welcome to my channel TS Gyan. আজি মই তোমালোকক পঢ়াব ওলাইছো Sunbeam English Reader 2 class 7 or ইংৰাজী খনৰ তাৰে lesson number 2 Uruka Adventure. এই চ্যাপ্টাৰৰ ওপৰত অলৰেডি মই এটা ভিডিও দিছো যত মই এই চ্যাপ্টাৰটো এক্সপ্লেইন কৰিছো আজিৰ এই ভিডিওত ইয়াৰে মই কোৱেশ্চন আছে আৰু অলপমান গ্ৰামাৰ পাৰ্টখিনি মই মানে আজি ইয়াতে কৰিম আশা কৰো মোৰ এই ভিডিওটো তোমালোকে ভাল পাবা যদি ভাল লাগে তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত যোনে মোৰ চেনেল নতুন আহিছে অথবা এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো হিট কৰি দিব আৰু অল অপচনটো ক্লিক কৰি দিব যাতে ভিডিওছৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে তেতিয়াহলে আহাচোন আমি ভিডিও মাজলৈ যাওঁ ইয়াতে এক্টিভিটিছত কি দিয়া আছে প্ৰথম প্ৰশ্নটো হৈছে who was the leader of the boys in their adventure on Uruka night এইখিনি তোমালোকৰ বাবে মই কপিত কৰি লিখি আনিছো সেইখিনি এতিয়া আমি চাম ইয়াতে 1 নম্বৰ 2 কি কৈছে সেই লৰা কেইজনৰ নেতা বা হিয়তৰ মানে গ্ৰুপৰ লিডাৰ কোনে আছিল সেই উৰুকা নাইটৰ দিনা Mohan was the leader of the boy in their adventure on Uruka night মহেন্দ্ৰ আছিল হিয়তৰ সেই গ্ৰুপটোৰ কি আছিল নেতা বা লিডাৰ আছিল What were the name of Mohan's friend মহেনৰ বন্ধু কেইজনৰ নাম কি আছিল Sonju Nantu Rinku and Rumon were the names of Mohan's friend আৰু মহেনৰ বন্ধু কেইজনৰ নাম কি আছিল সঞ্জু নন্তু ৰিংকু আৰু ৰুমন Next number C what did Mohan and his friend propose to do on Uruka night মহেনৰ বন্ধু কেইজনে মহেনক মানে কি মানে প্ৰস্তাৱ দিছিল উৰুকাৰ ৰাতিৰ দিনা কৰিব কাৰণে Mohan's friend proposed Mohan that he should lead them in an Uruka adventure মহেনৰ বন্ধু কেইজনে মানে মহেনক মানে প্ৰস্তাৱ দিছিল কি মহেনে যাতে হিয়তক মানে নেতৃত্ব কৰি সেইদিনাখন ৰাতি মানে হিয়তক যাতে ই নেতৃত্ব কৰে নেক্সট হৈছে নম্বৰ D what was the age old custom that Mohan was referring to মহেনে যে কৈ আছে কি আমাৰ এটো পূৰ্বপুৰুষৰ পৰা চলি আহা আমাৰ ৰীতি নীতি হেইটো কি আছিল the age old custom that Mohan was referring was to steal vegetable from nearby houses in the Uruka night আমাৰ মহেনে যে কৈছিল কি যে মানে আমাৰ এটো পুৰণি মানে ৰীতি নীতি হেতু মানে কি আছিল আমি আগৰ পৰাই শুনি আহিছো কি উৰুকা ৰাতিৰ দিনা কি কৰো আমি মানুহৰ বাৰীৰ পৰা আমি কি শাক পাচলি বা আন কিবা বেৰ এইবোৰ কি আমি চুৰ কৰি আনি প্লাই এখাস আমি খাও হেইটোৰ কথা কৈ আছিল মানে Number E what was Mohan's reaction to their proposal আৰু মহেনৰ যেতিয়া মানে ইয়াৰ বন্ধু বিলাকে মহেনক কৈছে কি তই আজি আমাক মানে নেতৃত্ব কৰিব লাগিব চুৰ কৰতে বা তই আমাৰ লিডাৰ হ'ব লাগিব তেতিয়া মহেনৰ ৰিঅ্যাকশন কেনেকুৱা আছিল Mohan jumped up excitedly and looked at his friend with an air of authority আৰু যেতিয়া মহেনে তো এনে মানে এইবোৰ বস্তু ভাল পায় তেতিয়া মহেনে যেতিয়া ইয়াৰ বন্ধু কেইজনৰ মানে প্ৰস্তাৱখিনি শুনিল তেতিয়া মানে ই বহুত এক্সাইটেড হল আৰু এক্সাইটেড হৈ প্লাই কি ই জপিয়াই উঠিল আৰু ইয়াৰ মানে লগে লগে মানে এটা ইয়াৰ মানে বুকুখন মানে একদম মানে ফুলি উঠিল আৰু মানে ই লগে লগে মানে হিয়তক মানে এনেকুৱা দেখাব ধৰিল ই মানে এজন মানে লিডাৰ হয় নেতা হয় মানে তেনেকুৱা এটা মানে দেখাব ধৰিল Number F What did the boy do after the feast
ল'ৰাকেইজনে কি কৰিছিল যেতিয়া সিহঁতৰ ভোজ খোৱা হৈ গ'ল তেতিয়া ল'ৰাকেইজনে কি কৰিছিল বাকী মানুহবোৰতো ঘৰলৈ গুচি গৈছিল তে সেই কেইজন ল'ৰা কি কৰিছিল After the feast, the boys went to the Shantiram's house to steal vegetable from Shantiram's garden. আৰু যেতিয়া সিহঁতৰ ভোজখিনি খোৱা হৈ গ'ল তেতিয়া সেই ল'ৰাকেইজনে কি কৰিল বাকী মানুহবিলাকতো ঘৰলৈ উভতি গ'ল কিন্তু এই ল'ৰাকেইজনে কি কৰিল সিহঁতে শান্তিৰামৰ ঘৰলৈ গ'ল পাচলি চুৰ কৰিবৰ বাবে তেওঁৰ বাগিচাখনলৈ গ'ল Number G. Who was Shantiram? Shantiram কোন আছিল? Shantiram was a retired army man. Shantiram আছিল অৱসৰপ্ৰাপ্ত এজন আৰ্মি আছিল Why was Shantiram sitting wrapped in a black blanket? Where was Shantiram sitting? ইয়াতে দুটা প্ৰশ্ন দিয়া আছে প্ৰথম প্ৰশ্নটো হৈছে শান্তিৰামে কিয় কলা কম্বলটো উৰি পেলাই বহি আছিল আৰু দ্বিতীয় প্ৰশ্নটো হ'ল where was Shantiram sitting শান্তিৰামে ক'ত বহি আছিল প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ল Shantiram was sitting wrapped in a black blanket to catch the Uruka adventurer for stealing vegetable from his garden শান্তিৰামে যিহেতু গম পায় কি উৰুকাৰ দিনা এনেকৈ চুৰ কৰিব আহে সেইবাবে তেওঁ মানে কম্বল কলা ৰঙৰ এখন কম্বল উৰি পেলাই তেওঁৰ বাগিচাতে তেওঁ মানে বহি আছিল আৰু কিয় বহি আছিল এই যে চুৰ কৰিব আহে যে সিহঁতক ধৰিবৰ বাবে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হ'ল Shantiram was sitting in the middle of the row of vegetable তেওঁ মানে পাচলিবিলাকৰ যে শাৰীবোৰ আছে তাৰে মাজতে তেওঁ বহি আছিল What was the black heap of garbage that Mohan noticed? সেই কলা ৰঙৰ যে এটা জাবৰৰ দম আছিল সেইটো একচুয়ালি কি আছিল মহেনে যে দেখা পাইছিল যে সেইটো একচুয়ালি কি আছিল The black heap of garbage that Mohan noticed was Shantiram. সেইটো সেই কলা যে জাবৰৰ দমটো আছিল যোনটো মহেনে দেখা পাইছিল সেইটো কোনো নাছিল সেইটো কি কোন আছিল Shantiram আছিল Number J. What made the night appear more haunting? সেই ৰাতিটো জয়াল কৰাৰ বাবে মানে কিহৰ কাৰণে ইমান জয়াল লাগি আছিল বা কিহৰ কাৰণে ইমান ভয় লগাল লাগি আছিল The screeching of the nightjar at regular interval made the night appear more haunting আৰু অলপ সময়ৰ পিছে যে এই যে ফেঁচা এটা যে কান্দি চিঞৰি যে কান্দি উঠিছিল সেইটোৰ বাবে কি গোটেই মানে পৰিৱেশটো কি বহুত জয়াল হৈ গৈছিল আৰু বহুত মানে ভয় লগা হৈ গৈছিল সেইটোৰ কাৰণে ল'ৰাবোৰ মানে ভয় খাই গৈছিল Why did the boys run away from the garden? কিয় সেই ল'ৰাবোৰে বাগিচাখনৰ পৰা দৌৰি গৈছে The boys thought a ghost was chasing them, so they ran away from the garden. ল'ৰাবোৰে ভাবিছে কি সিহঁতক মানে ভূতে খেদিছে সেইবাবে সিহঁতে কি কৰিছে বাগিচাখনৰ পৰা দৌৰি গৈছে What happened when the boys were about to pick the vegetable? কি হৈছিল যেতিয়া মানে ল'ৰাবোৰে খালি মানে পাচলিবোৰ ছিঙিব গৈছিল কি হৈছিল ছিঙিব যাওঁতে তেওঁলোকৰ লগত কি হৈছিল When the boys were about to pick the vegetables, the black heap suddenly jerked up and dashed towards them at great speed. আৰু যেতিয়া মানে সেই ল'ৰাবোৰে কি হাতখন বঢ়াইছে পাচলিখিনি ছিঙিবৰ বাবে তেতিয়া সেই কি জাবৰৰ দমটো কি লৰি উঠিছে আৰু লৰি প্লাই সিহঁতৰ পিনে সেইটো বহুত স্পীডত কি খেদি সিহঁতৰ পিনে আহি আছে সিহঁতৰ পিনে দৌৰি আহি আছিল নম্বৰ M টো হৈছে who did the boys think had chased them ল'ৰাবোৰে কি ভাবিছিল কোনে সিহঁতক খেদিছে
The boys thought it was a ghost who chased them. ল'ৰাবোৰে ভাবিছে কি সেইটো এটা ভূত হয় আৰু যোনে সিহঁতক মানে খেদি আছে ইয়াতে number 2 to কি দি আছে here are some of events that happen on Uruka night but they are not arranged in proper order ইয়াতে কিছুমান ঘটনা দিয়া আছে এই কাহিনীটোৰ লগত জড়িত কিন্তু সেইবোৰ মানে ভালকে সজাই প্লাই লিখা নাই এতিয়া আমি এই সেইখিনি মানে ঘটনাটো এটাৰ পিছত এটা কোনটো ঘটনা হৈছে সেইটো আমি সজাই প্লাই লিখিব লাগিব ইয়াতে প্ৰথম ঘটনাটো কি হৈছিল সঞ্জু নন্টু ৰিংকু ৰুমন এণ্ড মহেন plan to an adventure on Uruka night. Sonju, Nontu, Rinku, and Rumon Mohene ইহঁতে কি Uruka adventure কাৰণে সিহঁতে এটা বুদ্ধি সাজিছিল কি সিহঁতে সেইদিনাখন চুৰ কৰিব যাব নেক্সট 2 নম্বৰটো হ'ব just past midnight the 5 boys headed towards Shantiram's vegetable garden যেতিয়া মাছ নিখা এই পাঁচজন ল'ৰাই কি কৰিছে সিহঁতে শান্তিৰামৰ বাগিচাখনৰ ফালে গৈছে তাৰপিছত 3 নম্বৰত হ'ব ঘটনাটো Mohan saw something like a black heap of garbage in the middle of the garden মহেনে কি বাগিচাখনৰ মাজতে জাবৰৰ এটা দম দেখা পাইছে Number 4 আছে Shantiram ran towards the boy when the boys were about to pick the vegetable Shantirame he ল'ৰাবোৰৰ পিনে খেদি গৈছে বা সিহঁতৰ পিনে দৌৰি গৈছে যেতিয়া হে ল'ৰাবোৰে কি পাছলি চিঙিব ওলাইছিল নেক্সট 5 নম্বৰটো হ'ব the boys ran frantically out of the garden scared that the ghost was after them ল'ৰাবোৰে কি কৈছে একদম মানে পাগলৰ নিচিনাকে দৌৰিছে মানে ইমান মানে স্পিডত দৌৰিছে গাৰ্ডেনৰ মানে বাগিচাখনৰ পৰা বাহিৰ হৈ আহিছে সিহঁতে ভয়ত কি সিহঁতৰ পিছত ভূত লাগিছে আৰু ভূতটো সিহঁতক মানে খেদি আছে এতিয়া আমি নাম্বাৰ 3 টো চাম Look at the word in the 2 box below. One contains the name and the other contains their description. Match the word to their description and write them in your notebook. Yate eta side কিছুমান নাম দিয়া আছে আৰু এটা সাইডত হিহঁতৰ বিবৰণ খিনি দিয়া আছে এতিয়া আমি মিলাব লাগিব ইয়াতে উৰুকাটো হ'ব The annual feast ahead Mag Bihu. মানে Mag Bihur আগদিনা হল উৰুকা নেক্সট হৈছে Shantiram a retired army man who was interested in farming তেওঁ মানে অৱসৰপ্ৰাপ্ত কি হয় জোৱান হয় আৰ্মি জোৱান হয় আৰু তেওঁ মানে খেতি বাতিৰ প্ৰতি তেওঁৰ ৰাখ আছে নেক্সট সঞ্জু নন্টু ৰিংকু এণ্ড ৰুমন সঞ্জু নন্টু ৰিংকু আৰু ৰুমনে কি হয় এই কেতিয়া হ'ব এই 1 নম্বৰটো the 4 friend of মহেন্দ্ৰ ইহঁতে হৈছে এই মহেন্দ্ৰৰ 4 জন বন্ধু মহেন্দ্ৰ হ'ব এইটো the leader of the adventure on Uruka night মহেন্দ্ৰ হৈছে সেইদিনাখনৰ সিহঁতৰ নেতা সেই উৰুকা এডভেঞ্চাৰটো কৰাৰ বাবে সেইদিনাখন সিহঁতৰ নেতা হৈছিল নেক্সট নাইটজাৰ স্মল স্পেচেছ অফ আউল ফেচাৰ এটা প্ৰজাতি সৰু এটা প্ৰজাতি নঙলা হ'ল এ বেম্বু গেট বাঁহৰ গেট হয় এতিয়া নাম্বাৰ 4 here are some words from the lesson. Match the word with their meaning to check up your understanding. Yate শব্দ দিছে আৰু তাৰে অৰ্থবোৰ দিছে এতিয়া হেতু আমি মিলাব লাগিব propose to হ'ব to suggest a plan and idea
প্ৰপ'জ মানে প্ৰস্তাৱ দিয়া কিছুমান প্লেনৰ বা আইডিয়াৰ তাৰপিছত ৰেষ্টলেছ মানে আনএবল টু ষ্টে ষ্টিল এক জেগাত স্থিৰ হৈ নাথাকে কাষ্টম মানে এন accepted way of behaving or of doing things in society custom মানে হৈছে আগৰ পৰা চলি অহা কিছুমান আমাৰ ৰীতি নীতি এখন সমাজত থাকাৰ কিছুমান নিয়ম feast a large or special meal especially for a lot of people feast মানে হৈছে ভোজ আয়োজন কৰা একেবাৰে মানে বহুত বিলাক মানুহৰ কাৰণে ভোজ আয়োজন কৰা বা এসাজ সবে একেলগে খোৱা frantically done quickly and with a lot of activity but in a way that is not in well organized frantically মানে খৰধৰকে কৰা খুব জলদি কৰা আৰু বহুতখিনি কাম মানে একেলগে কৰা আৰু কিন্তু সেইখিনি মানে পৰিপাটিকে নোহোৱা মানে পৰিপাটি হিচাপে নাই হোৱা মানে বহুত মানে খৰধৰকে মানে যি পাইছে তাকে কৰা মানে আজিৰ এই ভিডিঅ'ত মই ইমানখিনিলৈকে কৰিম নেক্সট ভিডিঅ'ত মই বাকিখিনি যিখিনি বাকি আছে সেইখিনি মই কৰাম আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে তোমালোকক যদি ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা থেংক ইউ